নমস্কাৰ মই পোনপ্ৰথমে অগ্ৰিম ঈদৰ শুভেচ্ছা জনাইছোঁ আপোনালোকৰ সকলোকে। তো ঈদৰ আগমুহূৰ্তত আপুনি এখন বাইক ল'বলৈ বিচাৰি আছে নেকি? যদি আপুনি এখন বাইক ল'বলৈ বিচাৰি আছে তো আমি এইচআৰ অটো এজেঞ্চিৰ পৰা কিছুমান বিশেষ আকৰ্ষণীয় অফাৰ আপোনালোকলৈ আগবঢ়াইছোঁ। কোনখিনি বাইকত আমি অফাৰ আগবঢ়াইছোঁ আৰু কিমান ডাউন পে'মেণ্ট দিব লাগিব, কিমান মাহলৈকে আপুনি ফাইনেন্স কৰিব পাৰিব আৰু কি থাকিব সেই বাইকবোৰৰ লগত, তো সবিশেষ জানিবলৈ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে। যদি আপুনি বাইক ল'বলৈ বিচাৰি আছে তেনেহ'লে এই ভিডিঅ'টো আজি আপোনাৰ বাবে। ভিডিঅ'টো স্কিপ নকৰাকৈ আজি ভিডিঅ'টো চাই থাকক। হয়তো এই ভিডিঅ'টোৰ পৰা আপুনি অলপ হ'লে ইনফৰমেশ্যন পাব যদি আপুনি এখন বাইক ল'বলৈ বিচাৰি আছে। তো মই আজি আপোনালোকক কিছুমান বাইক দেখাম যিখিনি বাইকত আপুনি এইচআৰ অটো এজেঞ্চিত আহিলে অফাৰ পাব। তো সেই বাইকবোৰ আমি এতিয়া অলপ লোন মেলাৰ নিচিনা এটা পতা আছে। তো এইফালে আছে আমাৰ পালচাৰৰ 150 বাইকখন যদি আপুনি ল'বলৈ বিচাৰে তেনেহ'লে আপুনি 10,000 পৰা 15,000 টকা ডাউন পে'মেণ্ট দিব লাগিব। তাতেও আপুনি কিছুমান অফাৰ পাব। সেই অফাৰবোৰৰ মাজত আপুনি পোনপ্ৰথমে 3,000 টকা কেছ ডিছকাউণ্ট পাব। লগতে আপুনি এইফালে আছে পালচাৰৰ 125 নিয়ন। যদি আপুনি এই 125 নিয়নখন ল'ব বিচাৰে, বাজাজৰ পালচাৰৰ যিটো নিয়ন মডেল আছে, নিয়ন মডেলত যদি আপুনি ল'বলৈ বিচাৰে তেনেহ'লে আপুনি কেছবেক পাব 1,500 টকা। 1,500 টকালৈ কেছবেক পাব। লগতে আৰু বিশেষ কিছুমান অফাৰ আছে। আৰু লগতে আৰু এটা বাইক আছে যিটো বাইকত আমাৰ অফাৰ চলি আছে, সেইটো হ'ল বাজাজৰ N150। N150টো আপুনি 3,000 টকালৈকে কেছ ডিছকাউণ্ট পাই যাব। 3,000 টকালৈকে কেছ ডিছকাউণ্ট পাই যাব। লগতে এইখিনি থকাৰ লগতেও বিশেষ কিছুমান অফাৰ আছে। সেইখিনি হ'ল এইচআৰ অটো এজেঞ্চিৰ পৰা আপোনালোকলৈ দিব দুটাকৈ হেলমেট, এচেচৰিজ ফ্ৰী, আৰু লগতে আপোনালোকে লাভ কৰিব 5 বছৰলৈকে ৱাৰেণ্টি। 5 বছৰলৈকে ৱাৰেণ্টি ফ্ৰী দিয়া হ'ব এইচআৰ অটো এজেঞ্চিৰ তৰফৰ পৰা। যদি আপুনি বাজাজৰ কোনো এটা বাইক ল'বলৈ বিচাৰি আছে আৰু সেই বাইকখনৰ সবিশেষ ডিটেইলছ আপোনাক লাগে, তো ভিডিঅ'ৰ মাজত কমেণ্ট কৰিলেও হ'ব অথবা ডিছক্ৰিপশ্যনত যিখন নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰবোৰত কণ্টেক্ট কৰিলেও আপুনি সকলো ডিটেইলছ পাব। আৰু বেছি প্ৰয়োজনীয় এইচআৰ অটো এজেঞ্চি মন্দিৰত আহিলে আপুনি সকলোবোৰ ডিটেইলছ ল'ব পাৰিব, কিমান টকা ডাউন পে'মেণ্ট দিব লাগিব। তলত দিয়া নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰি আজিয়ে যোগাযোগ কৰক। তো সকলো জানিবৰ বাবে ডিছক্ৰিপশ্যনত যিখন নাম্বাৰ দিয়া থাকিব সেই নাম্বাৰটোত কণ্টেক্ট কৰি যোগাযোগ কৰক। ধন্যবাদ।